যে AIUDF মানুহে কিয় ভোট দিব। AIUDF হৈছে মানুহৰ কণ্ঠ, গৰীব মানুহৰ, দুখীয়া মানুহৰ কণ্ঠ। এছেম্বলিত কংগ্ৰেছৰ এটা মুখত লেগাম থাকে, আমাৰ দলৰ লেগাম নাথাকে। আমি ৰাজ্যৰ হৈ কথা পাতিব পাৰিম, কিন্তু সিহঁতে ৰাজ্যৰ হৈ কথা পাতিব নোৱাৰিব। সিহঁতৰ কংগ্ৰেছৰ মানুহে, কংগ্ৰেছৰ যি হাইকমাণ্ড আছে, সিহঁতে যি কথা কৈ দিব এইটো সিহঁতে কথা পাতিব লাগিব, মাইনৰিটিৰ কথা নকয়। আপুনি দেখা পাইছে পাৰ্লামেণ্টত আমাৰ গৌৰৱ গগৈ ছাৰে মণিপুৰৰ কথা পাতিছে, কিন্তু আমাৰ যে উচ্ছেদ হৈছে এইবিলাক, আমাৰ গোটেই অসমখনত মাইনৰিটি এলেকাবিলাকত যে উচ্ছেদ চলি আছিল, সেইবিলাকৰ এটা কথা তেওঁৰ মুখৰ পৰা ওলাব পৰা নাই। সেইকাৰণে আমি কৈছোঁ কংগ্ৰেছ হৈছে আমাৰ মাইনৰিটিৰ কাৰণে এটা ধ্বংস কৰা এটা দল। সেইকাৰণে মানুহে ভোট দিব আৰু এই কথাবিলাক আমি এছেম্বলিত লৈ যাম। এছেম্বলিৰ পৰা আমাৰ যদি MP জিতে তেতিয়া আমি পাৰ্লামেণ্টত লৈ যাম। এইবিলাক কথা ৰাইজে বুজি পাব, আমি এইটো চৰকাৰৰ ওচৰত আমি দাবী ধৰিব পাৰিম। তৃতীয় কথা হৈছে কংগ্ৰেছক মানুহে কিয় ভোট দিব। মই এইটো ক'ব পৰা কংগ্ৰেছক মানুহে ভোট দিয়াৰ ফলত কি পাইছে। এইখন অসমত নহয়, সৰ্বভাৰতীয় সিহঁতে 50 বছৰ ৰাজত্ব কৰিছে কংগ্ৰেছ চৰকাৰে। সিহঁতে আমাক কি দিছে, আমি সিহঁতক ভোট দিম, আমাক কি দিছে আপুনি চালে গম পাব যে সিহঁতে আমাক ডিটেনশ্যন কম দিছে। আমাক মানুহে ডিপুটাৰ লগাইছে সিহঁতে, এই কংগ্ৰেছ চৰকাৰে ডিপুটাৰ, যিটো শব্দ ডাউটফুল, এই ডাউটটো সিহঁতে লগাইছে। তৰুণ গগৈ চৰকাৰে ডিটেনশ্যন কম বনাই দিছে, নিৰীহ হত্যাকাণ্ড দিছে, কুকুৰাঝাৰ হত্যাকাণ্ড দিছে, বৰলেণ্ডৰ হত্যাকাণ্ড দিছে। এইবিলাক হৈছে কংগ্ৰেছৰ আচৰণ। আৰু এতিয়াও সিহঁতৰ যি উচ্ছেদ চলি আছে আমাৰ পুৰা অসমত, এইটো সিহঁতে বনোৱা 2011 চনৰ যিটো আইন বনাইছিল, পাছ কৰিছিল সিহঁতৰ এছেম্বলিত, সেইকাৰণে আজি আমাৰ সংখ্যালঘু এলেকাত এই উচ্ছেদটো চলাই আছে। সেইকাৰণে মানুহে বুজি পাইছে যে কংগ্ৰেছক ভোট নিদিয়ে, মানুহে AIUDFক আঁকোৱালি ল'ব। আৰু 20 বছৰৰ পৰা আমি ৰাজত্ব কৰি আছো এইখন শান্তিতে, এইখন সমষ্টিত, আৰু 20 বছৰ এতিয়াও আমাক মানুহে আঁকোৱালি ল'ব আৰু এইখন আমি সমষ্টি উদ্ধাৰ কৰিব পাৰিম। আমি এইটো ভুল নকৰি, আমাৰ সমষ্টি মানুহে ভুল নকৰে, আমাৰ শিক্ষা পঢ়া লিখা মানুহ বেছি আছে, এইটো ভুল নকৰে মানুহে। দুবুৰীৰ নিচিনা হ'ব নেকি? কাৰণ হৈছে দুবুৰী মানুহে ভাবিছিল যে এতিয়া প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী ছাৰ হ'ব, সেইকাৰণে সিহঁতে কংগ্ৰেছৰ পৰা এজন যদি জিতাই লয় তেতিয়া ভাল ফলাফল পাব, কিন্তু জিৰ'। এই বছৰতো এনেকৈ হ'ব। আপুনি চাব গোটেই অসমত সিহঁতে একো নাপায়, জিৰ' আছে সিহঁতৰ। এই মাইনৰিটি এলেকা যিবিলাক আছে তাতে সিহঁতে দৌৰি থাকে। আপাৰ আছামত সিহঁত নাযায়, আপাৰ আছাম এবাৰ ডিব্ৰুগড়ৰ পৰা সিহঁতে একেবাৰে আপুনি নিচাৰে নগাঁও পৰ্যন্ত সিহঁতে জিৰ' লাড্ডু, সিহঁতে এজনো পাৰ্টি জিকিব নোৱাৰে। আমাৰ এই মাইনৰিটি এলেকাবিলাক যে 22টা সমষ্টি আছে, এইবিলাকত সিহঁতে কৰি আছে। কিন্তু আমাৰ ৰাইজে, আমাৰ সমষ্টিৰ ৰাইজ বহুত সচেতন, সিহঁতে কেতিয়াও ভুল নকৰে। আৰু যেনেকৈ শান্তিত আছে, কাৰোবাৰ কৰি আছে, এনেকৈ কাৰোবাৰ কৰি থাকিব আৰু সিহঁতে আমাক আঁকোৱালি ল'ব ইনশাল্লাহ। আৰু বদৰুদ্দিন চাহাব ইনশাল্লাহ এই সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হ'ব। আমাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।